প্ৰথমতে নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰি আমি আমাৰ ফালৰ পৰা বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে অসমৰ জ্বলন্ত সমস্যা যি আমি যোৱা 5 বছৰৰ ভিতৰত সমাধান হৈ থকা দেখা নাই, সেইখিনি সমস্যা বৰ্তমান চৰকাৰে নতুন চিন্তাৰে নতুন শক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু বিভিন্ন যে ভুল তেওঁলোকে যোৱা 5টা বছৰত কৰিলে, সেই ভুল তেওঁলোকে যে পুনৰ ৰিপিট নকৰে অহা 5টা বছৰত আকৌ নকৰে যে তাৰ বাবে আমি আশা কৰিছোঁ। লগতে আমি অসমৰ জনসাধাৰণক এই সময়ত তেওঁলোকে আমাক যি পৰামৰ্শ যিসকলে আমাক ভোট দিলে, যিসকলে আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমি সেইসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকলে এইবাৰ বিভিন্ন কাৰণৰ বাবে আমাক ভোট নিদিলে, আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দল আহিব আৰু আপোনালোকৰ পৰা সুপৰামৰ্শ ল'ব। আগন্তুক দিনত আমি নিজৰ কাম কেনেদৰে আৰু শুদ্ধ কৰিব পাৰোঁ, কেনেদৰে আৰু সবল কৰিব পাৰোঁ, আৰু আগন্তুক দিনত আপোনালোকৰ বিচৰা কংগ্ৰেছ দল, আপোনালোকৰ বিচৰা বিষয়বোৰ, আপোনালোকৰ বিচৰা ৰাজনৈতিক চিন্তাধাৰা, আপোনালোকৰ বিচৰা সাংগঠনিক কাৰ্যসূচী আমি পৰৱৰ্তী দিনত ল'ম। সেয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি।